যোৱাকালি আমি এটা নিউজ পাইছো আমাৰ দেশী যি মানুহখিনিৰ ওপৰত যেটো এটা মানে ইহঁতে মানে বদনাম কৰিছে মানে সংগঠনৰ আগে পিছে আমি লাগি আছো ইহঁতে আমাৰ কোনো পদবিত নাই কোনো পদতো নাই কেই একটা মান দাঁড়ালে মানে আমাৰ মানুহখিনিক মানে দেশী মানুহখিনিৰ ওপৰত এটা মানে বদনাম লাগে দিছে ইহঁতে কিন্তু আগে পাছে আমাৰ নাইয়ে আগতো না আছিল এতিয়াও নাই তাৰপিছত এই আমাৰ হেদা ছাৰৰ যে বিষয়ে কিবা কিবি যে কৈছে ধৰক হেদা ছাৰ এইটো পাৰ্টিৰ পইচা লৈছে এইটো পাৰ্টিৰ পইচা লৈছে এইটো বোলে তাৰ বোলে মানে এজেন্ট হয় এইবিলাক মানে আমি আবুল তাবুল কিবা শুনা পাইছো তাই ইহঁতে প্ৰুফটো কৰিব পাৰিব নেকি তাৰপিছত ইহঁতৰে যে কেলেংকাৰী আছে ইহঁতে মানে এইটো মানে ঢাকাৰ কাৰণত বেলেগৰ বদনামটো কৰিছে দেখাওক হেদা ছাৰ এটা কিবা বদনাম আছে নে কিবা কেলেংকাৰী আছে নেকি সানোয়াৰ নামৰ ল'ৰাটো যে আছে কিছুদিন আগতে গ্ৰাছ ৰুট আৰু জনকল্যাণৰ পইচা টকা পইচা মাৰি বাহিৰত আছিল 4-5 বছৰ আমি নিজে মোক নিজে অভিযোগ দিছে মানুহখিনিয়ে যে সানোয়াৰ নামৰ ল'ৰাটো ক'ত আছে মতো এই 10 টকা 20 টকা কৰি আমি গৰীব দুখীয়া মানুহ জমা কৰিছো এই ধনটো লৈ তো আমাৰ পলাই গ'ল আৰু আপোনালোকে তো নিজে গম পায় ইহঁতে তো পলাইছিলে আর হি সানোয়ারে আজি কই আছে হেদা স্যার মানে এটা গাদ্দার দেশের তাই নিজে যে এটা মানে মানে পলাতক হয়ে আছে রাইজের টাকা মারি হি দেখক তো 10টা মানুষ এক লগ করি আর হেদা স্যারের বিষয়ে যে কই আছে দেখক তো হেদা স্যারের কেইটামান থানাত কি রিপোর্ট আছে আর ইহঁতৰ আছে না নাই রাইজের কমপ্লেন আছে না নাই গরিব দুখীয়ার টাকা মারিছে না না আমরা আর গনি নামৰ মানুহজন যে আছে সি তো নিজে এটা বেয়া মানুহ তার দুটা মাইকি এটা মুসলিম এটা রাজবংশী বিয়া পাতিছে হিন্দু 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 মানে ছোৱালী এটা বিয়া পাতিছে তাই নিজে কি কৰে নকৰে তাই নিজে কব নোৱাৰে তাই ধৰি লওক দিনে ৰাতি কিবা হনুমান গেমত মাষ্টাৰ সি বহুত তাৰ থানাত কমপ্লেন আছে তাক কেইবাৰ মান উঠিও লৈছিল আমি শুনা পাইছো নহয় আমি জানো আমি নিজে গৈছিলো এই গণিক লোকাবত ৰাখিছে কিহৰ কাৰণত বোলে টকা মাৰিছে আৰু হেদা ছাৰ এটা প্ৰুফ দেখক তো হেদা ছাৰ কোনবা দিন কোনবা মানুহ ওচৰত যাই ভিক্ষা খুজিছে না এটা টকা মাৰিছে না হেদা ছাৰ এটা ৰিপোৰ্ট আছে থানাত যদি হেদা ছাৰৰ ৰিপোৰ্ট আছে এটা ৰাইজৰ উপকাৰ কৰাৰ কাৰণতে ৰিপোৰ্ট আছে অৱদান আছে যে এই মানুহটোক উপকাৰ কৰি দিব লাগে আপোনালোকে ধৰি লওক এতিয়া ধৰক সাদেক যে আছিল সাদেক আলী নাম ল'ৰাটো যে আছিল তাই ইউডিএফ দল ত্যাগ কৰিছে কৰি কংগ্ৰেছত আহিছে ভাল কথা তাৰ নিঃস্বাধীন ক'ত যায় নাযায় এইটো তাৰ নিজৰ ব্যাপাৰ এই সাদেক আলী তাই দেখক তো 10টা মানুহ এক লগ কৰি দেখক তো তার নিজের ধরক গাঁওখানতে একটা মিটিং দি দেখক তো আর সাদেক আলী যে হেদা ছারের বিষয়ে কিবা উল্টা পুল্টা বুকিছে কিবা প্ৰুফ দিব পাৰিব নেকি তার সাদেক আলী যদি ইমানে ভাল ইউডিএফ ইমান দিন ইউডিএফ কৰিছিল কিমান দিন কৰিছিল ধৰি লওক 15 বছৰ ইউডিএফ কৰিছিল হঠাৎকে কিয় দল বাগৰিল তাৰ মানে কি তাই নিজেই মানুহটো জালিয়াতি হয় না নহয় এই কারণে দলটো বাগৰিছে নিজে যদি জালিয়াতি নহলে তাতে তো জিয়াই থাকিলে মৰিলেও তাতে থাকিল হয় নিজে জালিয়াতি মানুহ গম পায় হা তাই কেনেকুৱা মানুহ এই ধৰি লওক এই 1500-1500 টকাৰ কাৰণত মানুহ গম পায় এইবিলাক মানে এই যে মেল মিটিং কৰি আছে আমাৰ ধৰি লওক এই যে জোৰকে টুপি পৰাই আছে ফটো মাৰি আছে এইবিলাক মানুহ গম পাইছে 1500 টকাটো কি হয় তোর মানে এইবিলাক দালালে হয় ইউডিএফত লুটি পুটি খাই এতিয়া কংগ্ৰেছত আহিছে কি আছে দালাল বকিলো সাদেক আলী ইউডিএফত 15 বছৰ আছিল ধৰি লওক আমাৰ এই যে ৰঙামাটি যে কবৰস্থানৰ এটা কাম আছিল এইটো কৰিছে হিসাব কিতাব কি যা আছে নাই কবৰস্থানৰ কামখিনি আমি ৰাইজক কৈছো আমি ৰাইজক খানিক আৰ্থিক সহায় কৰিম আৰু খানিক বাঢ়ে দিম লাগিলে কামখিনি এইটো মানে আমাক মানে কোনো পাত্তাই দিয়া নাই এটা কাম আছিল হাই স্কুল আমি এইবিলাক ধৰিছো তো হব আৰু আমি বুলি নহয় ইউডিএফ দলটো ধৰিছিল
তাৰপিছত মানে সি ভাবিছে তো এতিয়া ধৰক মোৰ মানে দুৰ্নীতি ফাঁস হৈ গৈছে, এতিয়া নিজে দল ত্যাগ কৰিছে যে মই এই দলৰ পৰা চাইড লৈ এই দলটো মই শেষে কৰি দিছো, এতিয়া কংগ্ৰেছ দলটো শেষ কৰি দিম। তো দিয়ক, এইটো তাৰ বাহাদুৰি, তাৰ ইচ্ছা, আমাৰ ক'ব লগা একো নাই। আর হেদা স্যারের যে কি অবদান আছে নাই এই নিগমের রাইজখিনিক সুধি চাওক আপোনালোকে। হেদা স্যার কি কৰিছে না কৰিছে এই এই ইহঁতে পিছফালে আছে মানুহখিনিক সুধি চাওক আপোনালোকে। এই ইহঁতে নহয় বুলি যে মোৰ পিছত আছে বুলি যে ভাবিব আপোনালোকে যে মৰে মানুহ বা হেদা স্যারের মানুহ, গোটা নিগমখিনি আমাৰ চাচলাপাৰা যিবিলাক মানুহ উপকাৰ কৰিছে এইবিলাক মানুহ সুধি চাব। এই কিছুদিন আগতে হেদা স্যারে যেটো কৰিছে, অল ওই যে দালাল কেইটাৰ অল বংশ ধৰি ইমানখিনি উপকাৰ কৰিব নোৱাৰিব। অল বংশ ধৰি, ফেমিলি ধৰি